আজি হৈছে 11 নৱেম্বৰ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিওটো হেকলকে চাব বুলি আশা কৰিলো প্ৰথমটো খবৰ হৈছে সমগ্ৰ দেশ কপাই গল নতুন দিল্লী কাণ্ডই সমগ্ৰ দেশ কপাই গল ৰক্তাক্ত ৰাজধানী নতুন দিল্লী লালকিল্লাৰ সমীপত কাৰবোমা বিস্ফোৰণ তো হেখিনি আপোনালোকে গমে পাইছে তো এনেকুৱা ধৰণৰ এই যি সংগঠিত কৰিলে বিস্ফোৰণ তো এইখিনি ক্ষেত্ৰত এতিয়া গৰিহনা যোগ্য বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে হয় দিল্লী বিস্ফোৰণ বোমা বিস্ফোৰণ ঘটনা গৰিহনাৰ যোগ্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে আৰু দিল্লীৰ বিস্ফোৰণৰ হৈতে যিসকল জড়িত হৈ আছে যিসকল জড়িত তেওঁলোকক কোনো পধ্যে ৰেহাই দিয়া নহব বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হেখিনি জনাইছে যে ইয়াত কোন জড়িত হৈছিল কি কাৰণে দিবলগীয়া হ'ল তো এইখিনি কেনেকৈ মুঠৰপত দিল্লীৰ বিস্ফোৰণৰ হৈতে জড়িত সকলক কোনো পধ্যে ৰেহাই দিয়া নহয় বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হেখিনি আজি কৈছে তো এনেকুৱা ধৰণৰ হেখিনি কৰিব নালাগে কাৰণ কেলে অপ্ৰীতিকৰ সৃষ্টি কৰিছে হলস্থলীয়া পৰিৱেশ হৈছে বোমা তেনেদৰে বিস্ফোৰণ কৰিলে বহুতো নিহত হৈছে তেনেদৰে তো তেওঁলোকৰ পৰিয়ালবোৰ কোনে চোৱাচিতা কৰিব তো এনেকুৱা ধৰণৰ হ'ব নালাগে তো এইখিনি ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হেখিনি জনাইছে যে এইখিনি কোনো পধ্যে ৰেহাই দিয়া নহব ইয়াত যিসকল জড়িত হৈ আছে নেক্সট খবৰ হৈছে তো ধুতি আৰু লুঙিতকৈ কিবা হস্তিয়া বস্তু আছে নেকি তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে প্ৰশ্নবোধক কৰিছে ধুতি আৰু লুঙিতকৈ কিবা হস্তিয়া বস্তু আছে নেকি এনেদৰে কৈছে কাৰণ কেলে কংগ্ৰেছে যেহেতু ধুতি আৰু লুঙিহে দিয়ে এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যদি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে তাৰ প্ৰত্যুত্তৰত আকৌ গৰ্গুৱে কিবা এটা ৰিপ্লাই দিব তো তেনেকুৱা ধৰণৰ প্ৰত্যুত্তৰবিলাক তেনেকুৱা ধৰণৰ চলিয়ে থাকে তো এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে ধুতি আৰু লুঙিতকৈ কিবা হস্তিয়া বস্তু আছে নেকি বুলি হেখিনি জনাইছে নেক্সট খবৰ হৈছে ৰহাৰ চাপৰ মুখত ৰেলৱে অভাৰব্ৰিজ মুকলি কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হয় ৰহাৰ চাপৰ মুখত ৰেলৱে অভাৰব্ৰিজ মুকলি কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি আৰু নেক্সট খবৰ হৈছে নিজে কৰা কামৰ বাবে তো নিজে কৰা কামৰ বাবে আজি নিজে লাজ পাই কংগ্ৰেছে তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি জনাইছে হেখিনি এটো থাকে মই কৈছো ভিডিও প্ৰথমতে যে ৰাজনীতি ক্ষেত্ৰত হেখিনি থাকে নিজে কৰা কামৰ বাবে আজি নিজে লাজ পাই কংগ্ৰেছে এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে আৰু এতিয়া নেক্সট খবৰ হৈছে জুবিন গাৰ্গক ন্যায় দিমে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেখিনি হুদিছিলে যে ন্যায় নাপায় বুলি কৈছে বহুতে কি হ'ব কি নহব তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে জুবিন গাৰ্গক ন্যায় দিমে আৰু মই যিটো কাম হাতত লওঁ হিমন্ত বিশ্ব শৰ্মাই হাতত লয় যিটো কাম হেতু কৰি দেখুৱাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে হেখিনি জনাইছে এই জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত এখিনি ন্যায় দিয়াৰ ক্ষেত্ৰত এখিনি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জনালে আৰু নেক্সট খবৰ হৈছে অতি সোনকালে আকৌ এই যি অৰুণোদয় যিসকলে পোৱা নাই তেওঁলোকক আকৌ তেনেদৰে দিয়া হ'ব যিসকলে পোৱা নাই আগন্তুক সময়ত সকলোখিনি তেনেদৰে চোৱা হ'ব যিসকলে নাই পোৱা তেওঁলোকক অৰুণোদয় আঁচনি দিবলৈ চেষ্টা কৰা হ'ব অতি সোনকালে নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকাসকল আৰু ৰন্ধন কৰ্মীসকল আশা কৰ্মীসকলক তেওঁলোকক যি এককালীন দিয়াৰ ক্ষেত্ৰত তেওঁলোকে হেখিনি কৈছিলে যে অক্টোবৰতে দিম বুলি এনেদৰে কোৱা হৈছিলে অক্টোবৰত দিয়া কথা আছিল কিন্তু অক্টোবৰত তেনেদৰে হেখিনি কোনো ধৰণৰ কাৰ্যকৰী নহল এতিয়া কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে এইখিনি ক্ষেত্ৰটো ব্যৱস্থা কৰা হ'ব আৰু ব্যৱস্থা হ'ব এইখিনি অংগনবাদী কৰ্মী সহায়িকা আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলক এই যি এককালীন টকাটো তেনেদৰে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ হৈছে যদি চৰকাৰী আপোনালোকৰ চাউল পায় বা ৰেচন কাৰ্ড আছে আপোনালোকৰ এতিয়া যিসকলৰ ৰেচন কাৰ্ডখন আছে হেসকল ঘৰত যদি কোনবা শিক্ষাৰ্থী আছে তেনেহলে আপোনালোকৰ কি হ'ব আপোনালোকৰ বাবে ভাল খবৰ সেই শিক্ষাৰ্থীয়ে কলেজত বিনামূলীয়াকৈ তেনেদৰে এডমিশন কৰিব পাৰিব এডমিশন ল'ব পাৰিব তেনেদৰে হেখিনি সুবিধা কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সো এইখিনি আছিল আজিৰ এই ভিডিওটো হেকলকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ অন্যটা ভিডিওৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে